जय हिंद जिंदाबाद। আমার বিশিষ্ট অতিথি সম্মানীয় শ্রীযুক্ত প্রমোদ বড় আঙুলি আমার উপস্থিত হয়েছে। এই হিসেবে আমি তেখেতক এখন উপলব্ধ কাটি আৰু গামোচাৰ সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। লগতে তেখেতক এটি শৰাই আগবঢ়োৱা হৈছে। এখনে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। এয়া ছাৰৰ হাতত momentum. It is better to light a candle than to curse the darkness. অন্ধকাৰক আমি বেয়া বুলি কোৱাতকৈ নিজে নিজে এটা যদি কেণ্ডেল জ্বলাই দিয়ে, জ্যোতি জ্বলাই দিয়ে, অন্ধকাৰটো নিজে নিজে দূৰ হয়। গতিকে সেই ভাবিব নোৱাৰা সময়ত, যি সময়ত ৰাস্তা পদূলি নাছিলে, নদী পানীৰে পাৰ হ'ব লগা হৈছিলে, হয়তো সেই সময়ত জীৱ জন্তুৰো বহুত সমস্যা আছিলে। বিভিন্ন ঘাট প্ৰতিঘাত, জাতি জনগোষ্ঠীৰ সংগ্ৰাম, ইয়াৰ মাজেৰে এই বিদ্যালয়খন খুব ভালকৈ সুন্দৰকৈ পৰিচালনা কৰি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীক যি ভাল এটা জ্ঞান দিলে, ইটোৰ কাৰণে এই বিদ্যালয়ৰ ইতিহাসটো অলপ সুকীয়াকৈ হয়তো লিপিবদ্ধ হৈছে। আপোনালোকৰ ছবিখন ওলালে হয়তো গম পাম যে এই বিদ্যালয়খন যোৱা 50 বছৰে কি সংঘাত, কি সমস্যাৰ মাজেৰে আহিছে আৰু আজিলৈকে কিমানখিনি মানৱ সম্পদ গঢ় দিয়াত সফল হৈছে, এইটো নিশ্চয় ছবিখন ওলালে আমি গম পাম। আজি বিশ্বখন সলনি হ'ল, এটা সভ্যতা সৃষ্টি কৰে সেই সময়ৰ শিক্ষা পদ্ধতি, শিক্ষা নীতিয়ে। যি সময়ত যি শিক্ষা পদ্ধতি, যি শিক্ষা নীতি চলি থাকে, সেই শিক্ষা নীতিৰ দ্বাৰা এটা সমাজ তৈয়াৰ হয়, এটা সমাজৰ গঠন হয়। আজিৰ সমাজখন আমি গঠন কৰিব পাৰিছোঁ আজিৰ শিক্ষা নীতিৰ আধাৰত। সেইকাৰণে আমি ভাল যদি সমাজ পাইছোঁ, এইটো শিক্ষাৰ ওপৰত, বেয়া যদি সমাজ পাইছোঁ, এইটোও শিক্ষাৰ ওপৰত। আমাৰ প্ৰজন্ম যদি ভাল কাম কৰিছে, এইটোও বৰ্তমান শিক্ষাৰ ওপৰত। আমাৰ প্ৰজন্মই যদি সফল হ'ব পৰা নাই, এইটোও আমাৰ আজিৰ শিক্ষাৰ ওপৰত। তো সেইকাৰণে এখন বিদ্যালয় মাত্ৰ এটা বিল্ডিং নহয়, কেইজনমান শিক্ষকৰ চাকৰি নহয়। এখন বিদ্যালয় মানৱ সম্পদ গঢ় দিয়াৰ এটা অনুষ্ঠান, আৰু সেই অনুষ্ঠানটো এটা পবিত্ৰ অনুষ্ঠান, য'ত আহি পেলাই এজন সাধাৰণ ব্যক্তিয়ে, সাধাৰণ শিশুৱে জ্ঞান লৈ পেলাই নিজকে মানুহ বুলি চিনি পাবলৈ সক্ষম হয়, নিজৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যটো ঠিক কৰিবলৈ তেখেতে এই শিশু এজনে যিখিনি জ্ঞান লাগে এইখিনি পাবলৈ সক্ষম হয়। গতিকে এটা অনুষ্ঠানটো, বিশেষকৈ শিক্ষা অনুষ্ঠানৰ দৃষ্টিভংগীটো আমি আজি সকলো বুজি পাব লাগিব। এটা সময়ত বহুত আমাৰ মানুহ MA BA পাছ কৰিছে কিন্তু চাকৰি নাপায়, আৰু সেই সময়ত পৰিৱেশো বেলেগ আছিলে। চৰকাৰী মানুহবিলাক ঘুষ লৈছিলে, তেতিয়া চাকৰি ল'ব, চাকৰি পোৱা নাছিলে গৰীব দুখীয়া মানুহ। আজি চৰকাৰে ঘুষ নলয়, এনে চাকৰি পায়। যোনে ভাল মেৰিট আছে, ইণ্টাৰভিউ পাছ কৰিব পাৰে, সি ফ্ৰী চাকৰি পায়, কোনো ঘুষ দিব নালাগে। আৰু আজি এই সময়ত আমি গম পাইছোঁ যে আমাৰ শিক্ষাই আমাৰ ল'ৰা ছোৱালী, আমাৰ ছাত্ৰ ছাত্ৰীক কিমান সক্ষম কৰিব পাৰিছে, সেইটো আজি এটা গম পোৱা হৈ গৈছে। তো সেইকাৰণে আজিৰ সময়ত গুণগত শিক্ষাটো KG to PG আমি গুৰুত্ব দিব লাগিব। KG to PG এজন ছাত্ৰক, এজন ছাত্ৰীক কেনেকৈ ভাল আমি শিক্ষা দিব পাৰোঁ, ইয়াৰ কাৰণে আমাৰ বিদ্যালয়খনে নীতি নিৰ্ধাৰণ কৰিব লাগিব। মই কৈ আছোঁ, টিচাৰবিলাক, যিটো শিক্ষক বুলি কোৱা হয়, এই শিক্ষক চাকৰিটো অকল চাকৰি নহয়। টিচিং ইজ নট অনলি এ জব, এইটো মানে এনেকুৱা এটা দায়িত্ব যিয়ে নেকি এজন ছাত্ৰ বা ছাত্ৰীক জ্ঞান দিয়াৰ লগতে গুণ দিব লাগিব, আৰু এজন ছাত্ৰ বা ছাত্ৰীক এটা ড্ৰিম, সপোনো দিব পাৰিব লাগিব। আমি অকল টেক্সট বুকৰ কিতাপখিনি যিখিনি কথা আছে
সেইখিনি কৰাই পৰীক্ষাটো পাছ কৰিব পাৰা, ভাল ৰিজাল্ট কৰিব পাৰা, সেইখিনিলৈ চেষ্টা কৰোঁ। ইয়াৰ কাৰণে এতিয়া দেখিবলৈ পাইছোঁ বহুত MA পাছ কৰি, MSc পাছ কৰি বহুত ল'ৰা ছোৱালীয়ে নিবনুৱা হৈ আছে। নিবনুৱা বুলি বিশ্বত একো সমস্যা নাই। যোনে কাম নকৰে সি নিজকে নিবনুৱা বুলি কয়, কিন্তু কৰিম বুলি ক'লে কাম বহুত পৰি আছে। কাম নকৰে, আনএমপ্লয়ড, আৰু তেখেতসকলে নট এমপ্লয়েবল, কাম কৰিবলৈ বহুতে যোগ্য নহয়। আগতে আমাৰ দিনত দেউতাসকলে খেতি কৰিবলৈ শিকাইছিল, গছ ৰুবলৈ শিকাইছিল, আমাক যি দৈনন্দিন জীৱনত যিবিলাক লাগে এই গোটেই কামবিলাক কৰিবলৈ শিকাইছিল। কিন্তু আজি পৰিৱেশ সলনি হ'ল। আজিৰ ছাত্ৰ ছাত্ৰীসকলক খেতিৰ কথা শিকোৱা নহয়, বহুত কামবিলাক শিকোৱা নহয়। সেইকাৰণে পঢ়াৰ বাহিৰে বেলেগ কাম কৰিব নোৱাৰে। সেইকাৰণে স্কুলবিলাকত যিবিলাক ক' কাৰিকুলাৰ এক্টিভিটিবিলাক ৰখা হৈছে, খেলা ধূলা, গান বাজনা, বিভিন্ন এক্টিভিটিবিলাক আছে, সেইবিলাক সমানে সমানে কৰিব লাগিব। আমি অকল টেলেণ্ট ষ্টুডেণ্ট বিচাৰোঁ, কিন্তু এতিয়া আমাক মাল্টি টেলেণ্টেড লাগে। সেইকাৰণে বিদ্যালয়ত কেৰিয়াৰ কাউন্সেলিংটো কম্পালচৰি কৰিব লাগিব। আমি চৰকাৰ গঠন কৰাৰ পিছত শিক্ষাটো বহুত বেছি গুৰুত্ব দিছোঁ। এতিয়া আমি গ্ৰাম্য অঞ্চলৰ বহুত ল'ৰা ছোৱালীয়ে দিল্লীত গৈ পেলাই IASৰ কাৰণে কোচিং কৰি আছে চৰকাৰী খৰচত। বহুতখিনি ল'ৰা ছোৱালী গুৱাহাটীত যাই পেলাই আমাৰ চৰকাৰৰ খৰচত মেডিকেলত এণ্ট্ৰেঞ্চৰ কাৰণে তেখেতসকলে চৰকাৰী খৰচত কোচিং কৰি আছে। চৰকাৰী খৰচত APSCৰ কাৰণে কোচিং কৰি আছে, আৰু কোকৰাঝাৰত 50 জন ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিংৰ কাৰণে কোচিং কৰা হৈছে। ইয়াৰ বাহিৰেও আমি 1100 কেৰিয়াৰ কাউন্সিলৰ আমি এপইণ্ট কৰিছোঁ, যিসকলে ছাত্ৰ ছাত্ৰীৰ প্ৰতিভাটো চাই পেলাই, টেলেণ্টটো চাই পেলাই, পটেঞ্চিয়েলটো চাই পেলাই কোনে কি কৰিব পাৰিব তাৰ অলপ গাইডেঞ্চ দিব। মই বিদ্যালয়বিলাকক অনুৰোধ কৰিছোঁ যে ছেটাৰডেৰ দিনটোত এটা ক্লাছ লাগিলে কম কৰক, কিন্তু ছাত্ৰ ছাত্ৰীসকলক কাউন্সেলিং কৰক। মা দেউতাসকলে স্কুললৈ পঠাইছে, যিসকলৰ গাৰ্জেন সচেতন আছে, শিক্ষিত হয়, তেখেতসকলে নিজৰ ল'ৰা ছোৱালীক এটা সপোন দিব পাৰে, ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক, অফিচাৰ হওক, বিজনেছমেন হওক। কিন্তু যিসকলৰ গাৰ্জেন বহুত বেছি শিক্ষিত নহয়, তেখেতসকলে নিজৰ ল'ৰা ছোৱালীক এটা সপোন দিবলৈ তেখেতসকলে সক্ষম নহয়। আৰু APJ আব্দুল কালামে কৈছে আমাৰ সপোনবিলাক ডাঙৰ ডাঙৰ হ'ব লাগে, সপোনবিলাক ডাঙৰ হ'ব লাগে, তেতিয়াহে তেখেতে জীৱনত কিবা নহয় কিবা এটা কৰিব পাৰিব। কিন্তু গ্ৰাম্য অঞ্চলত আমাৰ দৈনন্দিন বিভিন্ন সমস্যা আছে, ঘৰখনত আৰ্থিক সমস্যা, বিভিন্ন সমস্যা, সামাজিক সমস্যা, এইবিলাকত পৰি আমাৰ ল'ৰা ছোৱালীবিলাকৰ সপোনবিলাক ডাঙৰ হ'ব নোৱাৰে। এইকাৰণে শিক্ষাগুৰুসকলৰ এটা দায়িত্ব আছে যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে আমাৰ শিক্ষাগুৰুসকলে এণ্টাৰেক্ট কৰিব লাগিব, গাৰ্জেনৰ লগত আলোচনা কৰিব লাগিব, ইনচাইড এণ্ড আউটচাইড পৰিৱেশটো ভাল কৰি ৰাখিব লাগিব। আৰু এই বিদ্যালয়ৰ এই 50 বছৰৰ হিচাপ আপোনালোকে পালে যে এই বিদ্যালয়খনে কিমান মানৱ সম্পদ গঢ়িলে। এই কনফাৰেন্সটো, এই উদযাপনটো এই বিদ্যালয়খনৰ কাৰণে, এই অঞ্চলৰ কাৰণে, এই আমাৰ ভোলাজাৰ যিটো উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱটোৱে বহুত ডাঙৰ এটা উৎসৱ এই বিদ্যালয়ৰ কাৰণে। এই বিদ্যালয়ৰ উৎসৱ উদযাপন কৰাৰ লগতে আৰু বিভিন্ন কামবিলাক আপোনালোকে ঠিক কৰিব লাগিব। ইয়াৰ আন্তঃগাঁথনি আজি নহয় কালি হ'ব। আজি অসম চৰকাৰেও বহুত আন্তঃগাঁথনিৰ কাৰণে কাম কৰিছে, আমিও আন্তঃগাঁথনিৰ কাৰণে কাম কৰিছোঁ। অহাকালি আপোনালোকৰ ক্লাছৰুম যদি নাই ক্লাছৰুম পাব, অডিটৰিয়াম নাই অডিটৰিয়াম পাব, যি লাগে এইবিলাক পাব। কিন্তু মোৰ অনুৰোধটো হৈছে যে আহি থকা 50 বছৰত এই বিদ্যালয়খন আপোনালোকে কেনেকুৱা চাব বিচাৰিছে। এইখন বিদ্যালয়ৰ পৰা অকল ভোলাজাৰক নেতৃত্ব দিব পৰা নেতা ওলাব বিচাৰিছে, না বিশ্বক নেতৃত্ব দিব পৰা নেতা ওলাব বিচাৰিছে। যিকোনো বিষয়তে হওক, ইয়াৰ কাৰণে আপোনালোকে চিন্তা কৰিব লাগিব। অহা 50 বছৰৰ কাৰণে এটা ডেষ্টিনেশ্যন, এটা লক্ষ্য আপোনালোকে ল'ব লাগিব যে এই ভোলাজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই আমাৰ ইয়াৰ পৰা বিশ্বৰ নেতা ওলাব লাগিব, দেশখনক শাসন কৰিব পৰা নেতা ওলাব লাগিব, ইয়াৰ পৰাই ভাল ইঞ্জিনিয়াৰ ওলাব লাগিব, ইয়াৰ পৰাই ভাল ডক্টৰ ওলাব লাগিব, ইয়াৰ পৰাই ভাল মানৱ সম্পদ ওলাব লাগিব। এই কথাখিনি আপোনালোকে ঠিক কৰিব লাগিব। পইচাৰে বিল্ডিং বনাব পাৰিব, পইচাৰে আমি জ্ঞান দিব নোৱাৰিম। গতিকে জ্ঞান দিয়া এই কামটো
যিটো নেকি শিক্ষা দিয়া এই কামটো আমাৰ শিক্ষাগুৰুসকলে ঠিক কৰিব লাগিব। মই দীঘলীয়া কথা ক'ব বিচৰা নাই। যোৱা বছৰটোত কিছুমান সৰু সৰু কাম কৰাৰ কাৰণে বিদ্যালয়ত ঠিক কৰা হৈছে, অহা সময়ৰ কাৰণে ঠিক কৰা হৈছে। এই উদযাপনৰ পিছত এদিন মই আমাৰ শিক্ষাগুৰুসকল আৰু